বৰপেটা ৰোডত দিনে নিশাই চোৰ চিলনী চোৰ তথা অপৰাধীৰ উপদ্ৰৱ। এইবাৰ চোৰ আৰু চিলনী চোৰে অৱলম্বন কৰিছে ন পদ্ধতি। বৰপেটা ৰোডৰ একে নিশাই তিনিটা পৰিয়ালত চুৰিৰ ঘটনা সংঘটিত হোৱাৰ লগতে পুৱাই ঘৰৰ সন্মুখৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন। বৰপেটা ৰোডৰ চহৰ মাজমজিয়াত মিলন নগৰৰ গৌতম চৌধুৰী চন্দন নাথ অৰূপ দাসৰ ঘৰত চুৰিকাণ্ড। আনহাতে দেওবাৰে পুৱা একেটা ৱাৰ্ডতে ঘৰৰ সন্মুখৰ পৰা মহিলাৰ ডিঙিত চেইন চুৰি কৰিছিল, অৰ্থাৎ ডিঙিৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই। পুৱা গেটৰ তলা খুলিবলৈ যোৱা ডক্টৰ অঞ্জন চৌধুৰী মাতৃৰ ডিঙিৰ পৰা মটৰচাইকেলত অহা দুৰ্বৃত্তই কাঢ়ি নিলে এডাল সোণৰ চেইন। শনিবাৰে নিশা গৌতম চৌধুৰীৰ ঘৰত চুৰিকাণ্ড। নিশা গৃহস্থক অজ্ঞান কৰি লুটি নিলে প্ৰায় 50,000 টকাসহ কেইবা তোলা সোণৰ অলংকাৰ। ইপিনে মিলন নগৰৰ চন্দন নাথ আৰু অৰূপ দাসৰ ঘৰতো চুৰিকাণ্ড সংঘটিত হয় যদিও চোৰে বিশেষ সামগ্ৰী লুট কৰিবলৈ সক্ষম নহল। গৌতম চৌধুৰীৰ ঘৰ তিনিটাকৈ গডৰেজৰ তলা ভাগি চোৰে লুটি নিলে ধন সোণ। বৰপেটা ৰোডত বিগত কেইবামাহ ধৰি আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ চুৰি ডকাইতি পথচাৰীৰ পৰা সোণৰ গহনা আজি কাঢ়ি নিয়া আদি ব্যাপক হাৰত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে। আমি ৰাতিটো শুলো, বাকী ঘৰৰ গোটেই মানুহখিনি সোনকালে শুই গৈছিলে। শুই যোৱাৰ পিছত মই খেল চাই ৰাতি 1:30 বজাত শুলো। শোৱাৰ পিছত তেতিয়ালৈকে চব ঠিকেই আছে, দৰ্জা ঘৰ মাৰি আমি শুইছোঁ, ক'তো একো নাই। ৰাতিপুৱা উঠি পেলাই যে দেখোঁ বিচনাৰ কাষৰে গডৰেজটো খোলা, কাষৰ ড্ৰয়াৰটো খোলা। লাহে লাহে উঠি আমি গোটেইখিনি যেতিয়া চাওঁ, আহি দৰ্জা খোলা, ভিতৰৰ গ্ৰিলৰ তালাটো খোলা, তালাটো ভাঙিছে। তাত গম পালোঁ তেতিয়া যে নিশ্চয় মানুহ সোমাইছিলে, কোনোবা মানুহ সোমাই পেলাই আমাক মানে সচেতন কৰি বিচনাৰ কাষৰ পৰাই চব খুলি মেলি গোটেইখিনি লৈ গৈছে। যোৱা ৰাতিৰ ঘটনা আৰু এইটো। ৰাতিপুৱা 7টামান বজাত গম পালোঁ। এনেইতো সাধাৰণতে আমি 5মান বজাত উঠি যায়, স্কুল টুল থাকে, কিন্তু আজি সাৰিও পোৱা নাই ৰবিবাৰ কাৰণে। নিয়াৰ ভিতৰত টকা অলপ আছিল, গোটেই মিলি কিবা স্কুল ফিজ এনেকে LICৰ পইচা টইচা এনেকে মিলাই পইচা অলপ ভালেখিনি পইচা নিছে। আৰু পইচা 60-70 হাজাৰ মান হ'ব পইচা। আৰু মা ঘৰত নাছিলে, মাৰ গডৰেজত মাৰ পুৰণা সোণ অলপ আছিলে, দেউতাৰ চিন হিচাপে কিছুমান মায়ে ৰাখি থোৱা আছিলে, বা মাৰ পুৰণা সোণ আছিলে। সেইখিনি বস্তু মাৰ গডৰেজটোৰ পৰা লৈ গৈছে গোটেই। একেলগে মোৰ সন্মুখৰ দুঘৰত একেলগে একেই ঘটনা। তাতেও তলা ভাঙিছে, গডৰেজ ভাঙিছে। আৰু ৰাতিপুৱা ঠিক শুনা পালোঁ মোৰ ঠিক কাষৰ ঘৰতে আমাৰ বাইদেউ এগৰাকীৰ গেট খুলিব আহোঁতে সন্মুখৰ পৰা দুজন ল'ৰা আহি পেলাই বাইকেদি গলত চেইনডাল টানি পেলাই লৈ গুচি গ'ল। ৰাতিপুৱাৰ ঘটনা। আৰু ৰাতি একেলগে 3টা ঘৰত, এই মোৰ ঘৰত যেনেকুৱা হৈছে সেই একেই ঘটনা 3টা ঘৰত একেলগে হৈছে। এইখন বৰপেটাৰ মিলন নগৰত এইটো ঘটনা নহয়। চাওক, এতিয়া গোটেই বৰপেটা ৰোডখনত লাষ্ট আমি যদি এমাহ 2মাহ মানৰ পৰা ঘটনাবিলাক চালি জাৰি চাওঁ, বৰপেটা ৰোডত এতিয়া দিনত মানুহ ৰাতি নিৰাপত্তা নাই, দিনতো ওলাব নোৱাৰা অৱস্থা হৈছে। সেইদিনাখন আজি 15 দিন আগতে বজাৰতে মাজমজিয়াত তেনেকুৱা ঘটনা এটা হৈ গ'ল। আজি ৰাতিপুৱা গলৰ পৰা চেইন টানি লৈ গ'ল। মোৰ ঘৰত মই শুই থাকোঁতেই মোৰ কাষৰ পৰা বস্তু লৈ গ'ল। গতিকে আচলতে প্ৰশাসনে কি কৰি আছে, কি ষ্টেপ লৈ আছে, সেইটো আছে আচৰিত। প্ৰশাসনৰ চকুৰ সন্মুখত প্ৰশাসন গিজগিজাই থকা পুলিচ প্ৰশাসন গোটেই বৰপেটা চহৰত, তাৰ মাজতে এনেকুৱা কাণ্ড, কিন্তু প্ৰশাসন মানে চকু মুদা কুলিৰ ভাৰত ধৰি আছে। আজি এতিয়ালৈকে কোনো দেখা নাই। আমি ৰাতিপুৱা হ'লে আপোনালোকৰ মাধ্যমত চুৰি হোৱা ঘটনাবিলাকে দেখা পাওঁ, কিন্তু আপোনালোকৰ মাধ্যমত এইটোতো দেখা নাই যে কোনোবা এটা চুৰ ধৰি আনি তাক শাস্তি দিছে বা কিবা বস্তু ৰিকভাৰী হৈছে, আমি আজিলৈকে দেখা পোৱা নাই। গতিকে পুলিচ প্ৰশাসন যদি সজাগ নহয় বা সচেতন নহয়, বা পুলিচে যদি কাঢ়া ডিউটি অলপ নাৰাখে আৰু তেখেতসকলৰ ইণ্টেলিজেন্সবিলাক ষ্ট্ৰং নকৰে, তেনেহ'লে এইবিলাক ঘটনা কিন্তু হৈ থাকিব। আৰু এইবিলাক বস্তুত ৰাইজে কিন্তু লাহে লাহে অতিষ্ঠ হৈছে। ঠিক 6:45 মান হ'ব। মই 6:30 উঠিছো, 6:50 মই গেটখন খুলিব গৈছো। গেটখন খুলি অলপ বাহিৰত যায়, আকৌ ভিতৰত সোমালো। সোমাই তালাটোত পানী মুচি আছো। তেতিয়া দেখিছো 2টা ল'ৰা আহি তাতে গেটৰ বাহিৰত ফুটপাথত ৰৈছে। বাইকত উঠি আহিছো। এটা নামা দেখিলো। মই ভাবিলো আমাৰ পিছফালে ঘৰ ভাড়া আছে, কোম্পানীত কাম কৰা ল'ৰা আছে, অসমীয়া ল'ৰাই। তেওঁলোকে আজি ইমান সোনকালে আহিল আৰু দেখো, এনেকে মনে ভাবিছো। আৰু এটা আৰু মানে আমাৰ ফালে অহা যোৱা কৰিছে। অহা যোৱাতে গেটত সোমাইছোৱে, মই আগবাঢ়ি গলো। আগবাঢ়ি যাওঁতে আৰু কি হ'ল
অমুক কিবা এটা কৈছে বোলে নাম এটা কৈছে মই বুজি পোৱা নাই মানে কি এনেকৈ কৈ তাৰ ফালে চাইছে তাৰমানে তাক নামটো কি সোধা কাইদা কৰিছে কাইদা কৰাৰ পিছত মই কৰি গলো আৰু চেম্বাৰ লৈ গ'ল আৰু ইয়াতে দুখনে মস্ত চিঞৰ বাখৰ কৰিছে ল'ৰা ওপৰৰ নামি আহি ডাঙৰ ল'ৰা এইবাৰ দুটাইছো এতিয়া এক্সৰে কৰি আনি এতিয়া 40 মান হ'ব ৰাতিপুৱা 6:40-45 মান হ'ব কাৰণ মই 6:30টাত উঠিছো মোৰ নাম সৰস্বতী কলিতা ৰাতিপুৱা উঠি দেখা পাওঁ যে পিছপিনে যিটো ঘৰ আছে তাৰ সন্মুখৰ দৰ্জা দুখনৰ তলা ভঙা আৰু ভিতৰত গৈ পাই গডৰেজটো খোলা সেইটো তলা লাগিয়ে থাকে খালি ভিতৰত অকণমান কাটি কিন্তু বস্তু একো নিয়া নাই গডৰেজত বিশেষ একো ভেলুৱেবল বস্তু নাই সোণ গহনা একো নাই অকল কাপোৰ আছিল কাপোৰতো হাত দিয়া নাই আৰু বস্তু একো নিয়া নাই তলা সন্মুখত তলা দুটা ভাঙিছে দৰ্জাৰ গডৰেজৰ তলাটো খোলাই আছিল সন্মুখত সেইটো খুলিলে ভিতৰৰ সৰু কম্পাৰ্টমেণ্টটো খালি কাটিছে আৰু সেইটো ভাঙিছে হয় যোৱা ৰাতি প্ৰায় 4টা ঘটনা হৈছে আমাৰ ঘৰৰ ওচৰত বিলনগৰতে চন্দন কুমাৰ নাথ হয়